হাজোৰ বৰচলিত 5গৰাকী শিশু শ্ৰমিক উদ্ধাৰ। কামৰূপ জিলাৰ হাজোৰ বৰচলি এলেকাৰ ভিন্ন ঠাইত শিশু শ্ৰমিক বিচাৰি চাইল্ড লাইনৰ অভিযান। অভিযানকালত 5গৰাকীকৈ শিশু শ্ৰমিক উদ্ধাৰ চাইল্ড লাইনৰ। গেৰেজ আৰু গুদামঘৰত কৰ্মৰত অৱস্থাত উদ্ধাৰ শিশু শ্ৰমিক কেইগৰাকী। জিলা শিশু শ্ৰম নিবাৰণ বিষয়া মুনমুন সাধনীদাৰ নেওগ আৰু শ্ৰম পৰিদৰ্শক পিংকি ধৰৰ নেতৃত্বত এই অভিযানত অংশ লয় এটা সজাতি দলে। আজি আমি 5জন শিশু শ্ৰমিক উদ্ধাৰ কৰিছোঁ, কিন্তু এঠাইৰ পৰা আমি 2জন থকাৰ আমি খবৰ পাইছিলোঁ, কিন্তু এজনহে আমি পালোঁ। হয়তো মানে তেখেত আজি অহা নাই এনেকুৱা হ'ব পাৰে। আমি ভেলকৰ ছাইডে গৈছিলোঁ আৰু বৰ্ণি বহুত ছাইডে গৈছিলোঁ। আমাৰ ইনফৰ্মেশ্যন আহিছিলে 1098 এনেকৈ আহিছিলে আমাৰ ইনফৰ্মেশ্যন। তো আমি এনেকৈ আজি হঠাৎ মানে কৰি দিলোঁ ড্ৰাইভটো, কাৰণ মানে পটককৈ পোৱাও দিগদাৰ হৈ যায়, হঠাতে কিবা খবৰ লিক হৈ গ'লে নোহোৱাও হৈ যায়। তো আমি ছেকেণ্ড টাইম কৰিব পাই মানে খুব সুখী যে মানে আৰু এবাৰ কৰিব পাৰিলোঁ, কাৰণ মানে ইয়াত এৰিয়াটো মানে বহুত ভিতৰুৱা এৰিয়া আৰু ক'ত মানে আছে ধৰক মানে এৰিয়াখনো ডেভেলপ হোৱা নাই। তো সেইকাৰণে বহুত এতিয়াও বাকী আছে চাগে, কাৰণ মানে আমি তথাপিও ইনফৰ্মেশ্যন যিমানে আহে আমাৰ ইমান ভাল আমি কৰি আছোঁ। এতিয়া আমি CWC আগত প্ৰডিউচ কৰাম ল'ৰাকেইটাক, তাৰপিছত আমি কেনেকৈ তেখেতসকলক মানে ৰিহেবিলিট কৰিব পাৰোঁ সেইখিনি চাম। হয়, দোকান নহয়, গেৰেজ মেইনলি গেৰেজ আৰু গোডাউন, ডাঙৰ বস্তা দাঙে সেই তেনেকুৱা, আৰু সেইবিলাক হাজাৰদাছতে পৰে গোটেইকেইটা, যিকেইটা গেৰেজ মানে লোহাৰ লৰংগ ইলেক্ট্ৰনিক্স বা হেৰিবিলাকৰ মালিক আমাৰ গোটেইকেইজনৰে বেলেগ এজন হৈছে। 5জন মালিকৰ বিৰুদ্ধে আমি ইয়াতে FIR দিলোঁ আজি। তো তেখেতসকলে আমাৰ পুলিচ ষ্টেচনে ৰামদিয়া আউটপোষ্টে এইটো মানে FIR এখন লৈ পিনি এতিয়া মানে প্ৰচেছটো কৰিব আৰু কি কৰিব পাৰে। মালিকক এঠাইতহে পাইছিলোঁ, বাকী মালিকৰ নামেই নাজানো বুলি কয় সৰু ল'ৰাকেইটাই। তো পইচা বেলেগে দি দিয়ে, হয়তো মালিকৰ নামটো হয়তো নাজানে, কিন্তু আমি কালেক্ট কৰি লৈ আহিছোঁ মালিকৰ নামখিনি ওচৰে পাজৰে। মালিকৰ নামকেইটা মই লিখিছিলোঁ, মোৰ ডায়েৰীত আছে। মই গোটেইকেইজনৰ নাম মানে ক'ব নোৱাৰিম এতিয়া, মই লিষ্টখন চাই মই অলৰেডি লিষ্ট লিখি দিলোঁৱেই। তাতে আপোনালোকে গম পাব, পুলিচ ষ্টেচনতে গম পাব আপোনালোকে 5জন আছিলে আৰু বিভিন্ন ঠাইত আছে। তো আমাৰ এইটো হৈয়ে আছে, বহুত ইনফৰ্মেশ্যন আহি আছে। যেতিয়া ড্ৰাইভৰ এটা কথা ড্ৰাইভ হৈ আছে বুলি হয়, তেতিয়া আমি জুন মাহটোতো কৰিছিলোঁ, তাৰ উপৰি আমি মানে এইটো আৰু এক্সটেণ্ড কৰিছোঁ আগষ্টলৈকে, আৰু কিমান আহে আমি চাই আছোঁ। অভিযানকালত দলটোক সহযোগিতা আগবঢ়ায় ৰামদিয়া আৰক্ষীয়ে। আনহাতে শিশু শ্ৰমিক কৰ্মৰত প্ৰতিষ্ঠান কেইটাৰ 5গৰাকীকৈ স্বত্বাধিকাৰীৰ বিৰুদ্ধে চাইল্ড লাইনৰ তৰফৰ পৰা ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।